লিনাক্স ফাইল এট্ৰিবিউটছ সম্পৰ্কীয় স্পোকেন টিউটৰিয়েল লৈ আপোনালোকক স্বাগতম জনাইছো। এই টিউটৰিয়েলৰ বাবে example1, example2, example3, example4, example5 আৰু টেষ্টচাউন নামৰ খালী ফাইল আগতীয়াকৈ তৈয়াৰ কৰি ল'ব লাগিব। অনুগ্ৰহ কৰি test_chown আৰু directory1 নামৰ খালী ডিৰেক্টৰী তৈয়াৰ কৰি লওক। ফাইল এট্ৰিবিউট হৈছে কম্পিউটাৰ ফাইলৰ সৈতে যুক্ত হৈ থকা বা কম্পিউটাৰ ফাইলক বৰ্ণনা কৰা এটা মেটাডাটা। ফাইল এট্ৰিবিউটছ হৈছে এটা ফাইলৰ গৰাকী, ফাইলৰ ধৰণ, এক্সেছ অনুমতি আদি বৰ্ণনা কৰা বৈশিষ্ট্য। chown কমাণ্ড এটা ফাইল বা ডিৰেক্টৰীৰ গৰাকীস্বত্ব সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে এডমিন কমাণ্ড। ৰুট ইউজাৰে ফাইল বা ডিৰেক্টৰীৰ কেৱল গৰাকীহে সলনি কৰিব পাৰে। চাউন কমাণ্ডৰ সিনট্যাক্স হৈছে চাউন স্পেচ options স্পেচ owner name স্পেচ ফাইলৰ নাম বা ডিৰেক্টৰীৰ নাম। চাউন কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰো। -r আপুনি বৰ্তমানে থকা ডিৰেক্টৰীৰ সাবডিৰেক্টৰীসমূহত থকা ফাইলৰ অনুমতি সলনি কৰিবলৈ। -c প্ৰত্যেকটো ফাইলৰ অনুমতি সলনি কৰিবলৈ। -f chownক এৰৰ মেছেজ দেখুৱাত বাধা দিয়ে। এতিয়া আমি কেইটামান উদাহৰণ লক্ষ্য কৰিম। টাৰ্মিনেললৈ যাওক। আমি খালী ফাইল আৰু ফল্ডাৰ তৈয়াৰ কৰি থোৱা ডিৰেক্টৰীলৈ যাম। তাৰ কাৰণে cd স্পেচ desktop/file এট্ৰিবিউট কৰি এণ্টাৰ টিপক। এতিয়া এই কমাণ্ডটো টাইপ কৰক ls স্পেচ -l স্পেচ টেষ্টচাউন মানে TESTCHOWN আৰু এণ্টাৰ টিপক। ইয়াত আমি ফাইলৰ গৰাকী শাহিদ বুলি দেখা পাইছো। ফাইলটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ড টাইপ কৰক sudo স্পেচ chown স্পেচ anusha মানে ANUSHA স্পেচ টেষ্টচাউন মানে TESTCHOWN। এতিয়া এণ্টাৰ টিপক। সুডো পাছৱৰ্ড ভৰাওক আৰু আকৌ এণ্টাৰ টিপক। এণ্টাৰ টিপক। এতিয়া টাইপ কৰক ls স্পেচ -l স্পেচ TESTCHOWN আৰু এণ্টাৰ টিপক। এতিয়া আমি দেখা পাও যে ফাইলটোৰ নতুন গৰাকী হল anusha। এতিয়া আমি ডিৰেক্টৰীৰ গৰাকী কেনেকৈ সলনি কৰিব পাৰি সেয়া চাম। ls -l কমাণ্ডটো টাইপ কৰি এণ্টাৰ টিপক। এতিয়া আমি test_chown ডিৰেক্টৰীৰ গৰাকী শাহিদ বুলি দেখা পাও। ডিৰেক্টৰীটোৰ গৰাকী সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক sudo স্পেচ চাউন স্পেচ -R স্পেচ ANUSHA anusha স্পেচ test_chown যিটো হৈছে ডিৰেক্টৰীৰ নাম আৰু এণ্টাৰ টিপক। সুডো পাছৱৰ্ড ভৰাওক যদি দৰকাৰ হয় আকৌ এণ্টাৰ টিপক। আমাৰ সুবিধাৰ বাবে মই Ctrl+L টিপি স্ক্ৰীনখন চাফা কৰি লম। এতিয়া ls স্পেচ -l টাইপ কৰি এণ্টাৰ টিপক। এতিয়া আমি দেখা পাও যে ডিৰেক্টৰীটোৰ নতুন গৰাকী হল anusha। এক বা ততোধিক ফাইলৰ এক্সেছ মোড বা অনুমতি সলনি কৰিবলৈ chmod কমাণ্ড ব্যৱহাৰ কৰা হয়। chmod কমাণ্ডৰ সিনট্যাক্স হৈছে chmod স্পেচ options স্পেচ mode স্পেচ filename স্পেচ chmod স্পেচ options স্পেচ filename। chmod কমাণ্ডৰ সৈতে আমি এই বিকল্পবোৰ দিব পাৰো। -c সলনি হোৱা ফাইলৰ তথ্য প্ৰিন্ট কৰা। -f chmod যে সলনি কৰিব নোৱাৰি সেইটো ব্যৱহাৰকাৰীক নজনাব। তলত দিয়া ধৰণৰ এক্সেছ বা অনুমতি আছে। R মানে read, W মানে write, X মানে execute, S মানে user ID সজোৱা। বিকল্প ৰূপে আমি এটা 3 অংক যুক্ত অক্টেল সংখ্যাৰে অনুমতি দৰ্শাব পাৰো।
প্ৰথম অংকটোৱে গৰাকীৰ অনুমতি সূচায় দ্বিতীয়টোৱে গ্ৰুপ অনুমতি আৰু তৃতীয়টোৱে অন্যৰ অনুমতি সূচায় তলৰ অক্টেল ভ্যালু যোগ দি অনুমতি ক্যালকুলেট কৰা হয় 4 মানে ৰিড 2 মানে ৰাইট 1 মানে এক্সিকিউট এতিয়া আমি chmodৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম টাৰ্মিনেললৈ যাওক আৰু execute by user permission to file example1 যোগ কৰিবলৈ কমান্ড ভৰ্তি কৰক তাৰ আগতে মই আকৌ Ctrl+L টিপি স্ক্ৰিনখন চাফা কৰি লম এতিয়া টাইপ কৰো chmod স্পেচ u+x স্পেচ example1 এন্টাৰ টিপক এতিয়া টাইপ কৰক ls স্পেচ -l স্পেচ example1 সলনি চাবলৈ এন্টাৰ টিপক ইয়াত example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড বা ৰাইট বা এক্সিকিউট অনুমতি গ্ৰুপৰ দ্বাৰা ৰিড বা এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট অনলি অনুমতি এছাইন কৰা দেখা পাব এতিয়া এই কমান্ডটো টাইপ কৰক chmod স্পেচ 751 স্পেচ example1 এন্টাৰ টিপক এতিয়া টাইপ কৰক ls স্পেচ -l স্পেচ example1 আৰু এন্টাৰ টিপক ইয়াত আমি দেখা পাও যে ওপৰৰ কমান্ডটোৱে example1 ফাইলত গৰাকীৰ দ্বাৰা ৰিড বা ৰাইট বা এক্সিকিউট অনুমতি গ্ৰুপৰ দ্বাৰা ৰিড বা এক্সিকিউট অনুমতি আৰু অন্যৰ দ্বাৰা এক্সিকিউট অনলি অনুমতি এছাইন কৰিছে example1 ফাইলটোত সকলোৰে বাবে ৰিড অনলি অনুমতি এছাইন কৰিবলৈ এই কমান্ডটো টাইপ কৰক chmod স্পেচ r স্পেচ example1 আৰু এন্টাৰ টিপক এতিয়া এই কমান্ডটো টাইপ কৰক ls স্পেচ -l স্পেচ example1 এন্টাৰ টিপক ইয়াত আমি দেখা পাম যে example1 ফাইলটোত সকলোৰে বাবে ৰিড অনলি অনুমতি এছাইন হৈ গৈছে অনুমতি সমূহীয়াভাৱে সলনি কৰিবলৈ আৰু সকলোৰে বাবে ৰিড আৰু এক্সিকিউট এক্সেছ এছাইন কৰিবলৈ আৰু লগতে ডাইৰেক্টৰী1 ডিৰেক্টৰীৰ গৰাকীৰ বাবে এক্সেছ ৰাইট কৰিবলৈ এই কমান্ডটো টাইপ কৰক chmod স্পেচ -R স্পেচ 755 স্পেচ ডাইৰেক্টৰী1 এন্টাৰ টিপক এতিয়া টাইপ কৰক ls স্পেচ -l সলনিবোৰ চাবলৈ এন্টাৰ টিপক example2 ফাইলত ইউজাৰ এক্সিকিউট অনুমতি দিবলৈ এই কমান্ডটো টাইপ কৰক chmod স্পেচ u+x স্পেচ example2 এন্টাৰ টিপক এতিয়া এই কমান্ডটো টাইপ কৰক ls স্পেচ -l স্পেচ example2 আৰু এন্টাৰ টিপক ইয়াত আমি দেখা পাও যে example2ত ইউজাৰৰ বাবে এক্সিকিউট অনুমতি এছাইন হৈছে example3 ফাইলৰ বাবে গ্ৰুপ ৰাইট অনুমতি যোগ দিবলৈ এই কমান্ডটো টাইপ কৰক chmod স্পেচ g+w স্পেচ example3 এন্টাৰ টিপক আৰু এতিয়া টাইপ কৰক ls স্পেচ -l স্পেচ example3 এন্টাৰ টিপক ইয়াত আমি দেখা পাও যে ৰাইট অনুমতি গ্ৰুপত যোগ হৈ গৈছে সকলো ধৰণৰ কমান্ডৰ বাবে ৰাইট অনুমতি গুচাই দিবলৈ chmod স্পেচ a-w স্পেচ example3 এন্টাৰ টিপক এতিয়া টাইপ কৰক ls স্পেচ -l স্পেচ example3 এন্টাৰ টিপক ইয়াত আমি দেখা পাও যে সকলোৰে বাবে ৰাইট অনুমতি নাইকিয়া হৈ গৈছে
এক বা তাতোধিক ফাইলৰ গ্ৰুপ নিউ গ্ৰুপলৈ সলনি কৰিবলৈ চিজিআৰপি কমান্ড ব্যৱহাৰ কৰা হয়। নিউ গ্ৰুপ হৈছে হয় এটা গ্ৰুপ আইডি নম্বৰ অথবা /etc/গ্ৰুপত থকা এটা গ্ৰুপৰ নাম। কেৱল ফাইলৰ গৰাকী অথবা অনুমতিপ্ৰাপ্ত ব্যৱহাৰকাৰীয়েহে গ্ৰুপ সলনি কৰিব পাৰে। চিজিআৰপি কমাণ্ডৰ সিনট্যাক্স হৈছে চিজিআৰপি স্পেচ options স্পেচ নিউগ্ৰুপ স্পেচ ফাইলছ। টাৰমিনেললৈ যোৱা যাওক। এতিয়া আমি চিজিআৰপি কমাণ্ডৰ কিছুমান উদাহৰণ চাম। এই কমাণ্ডটো টাইপ কৰক ls স্পেচ -l স্পেচ example4 এণ্টাৰ টিপক। আমি দেখা পাও যে গ্ৰুপ অনুমতি ব্যৱহাৰকাৰী শাহিদৰ বাবে আছে। গ্ৰুপ অনুমতি সলনি কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক সুদ স্পেচ চিজিআৰপি স্পেচ ৰহিত স্পেচ example4। এণ্টাৰ টিপক। যদি দৰকাৰ হয় সুদ পাছৱৰ্ড ভৰাওক। এতিয়া এই কমাণ্ডটো টাইপ কৰক ls স্পেচ -l স্পেচ example4 এণ্টাৰ টিপক। ইয়াত আমি দেখা পাও যে গ্ৰুপটো শাহিদৰ পৰা ৰহিতলৈ সলনি হল। নাম্বাৰ হৈছে ডিভাইচৰ বাবে এছাইন কৰা এটা একক পূৰ্ণসংখ্যা। ইনদে এটা সাধাৰণ ফাইল বা ডিৰেক্টৰী সম্পৰ্কীয় প্ৰাথমিক তথ্য সংৰক্ষণ কৰে। সকলোবোৰ ফাইল inode-ৰ হাৰ্ড লিংক হৈ থাকে। যেতিয়া কোনো এটা প্ৰগ্ৰামে এটা ফাইলক ইয়াৰ নামেৰে সৈতে সূচায় তেতিয়া সিস্টেমে আসলতে সম্পৰ্কিত inode বিচাৰিবলৈ ফাইলৰ নামটো ব্যৱহাৰ কৰে। এটা ফাইলৰ inode নম্বৰ চাবলৈ আমি ls স্পেচ -i কমাণ্ডটো ব্যৱহাৰ কৰিব পাৰো। এতিয়া কমাণ্ডটো টাইপ কৰক ls স্পেচ -i স্পেচ example5 এণ্টাৰ টিপক। আগত লিখিত সংখ্যাটোৱেই ফাইলটোৰ inode নম্বৰ। inodes এটা সময়ত এটা ডিৰেক্টৰীৰ সৈতে বিশুদ্ধকৈ যুক্ত হৈ থাকে। এটা সিংগল inodeৰ সৈতে মাল্টিপল ডিৰেক্টৰী এন্ট্ৰি যুক্ত কৰিবলৈ হাৰ্ড লিংকছ ব্যৱহাৰ কৰা হয়। লিংক তৈয়াৰ কৰা কমাণ্ড হৈছে ln। হাৰ্ড লিংক তৈয়াৰ কৰা ln কমাণ্ডৰ সিনট্যাক্স হৈছে ln স্পেচ source স্পেচ link যত source হৈছে এটা ইতিমধ্যে থকা ফাইল আৰু link হৈছে তৈয়াৰ কৰিব খোজা ফাইলটো। এতিয়া আমি হাৰ্ড লিংকৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। স্ক্ৰীনখন মই আকৌ চাফা কৰি লম। এতিয়া এই কমাণ্ডটো টাইপ কৰক ln স্পেচ example1 স্পেচ example-ln এণ্টাৰ টিপক। দুয়োটা ফাইলৰে inode নম্বৰ দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক ls স্পেচ -i স্পেচ example1 স্পেচ example-ln এণ্টাৰ টিপক। ইয়াত আমি দেখা পাও যে দুয়োটা ফাইলৰে inode নম্বৰ একেই। example-ln হৈছে example1 ফাইলৰ হাৰ্ড লিংক। ছফ্ট লিংক চিম্বলিক লিংক হৈছে এটা বিশেষ ধৰণৰ ফাইল যিটোৱে এটা প্ৰকৃত বা আপেক্ষিক পাথৰ ৰূপত অন্য এটা ফাইল বা ডিৰেক্টৰীলৈ এটা ৰেফাৰেন্স বহন কৰে। ছফ্ট লিংক তৈয়াৰ কৰা ln কমাণ্ডৰ সিনট্যাক্স হৈছে ln স্পেচ -s স্পেচ target filename স্পেচ symbolic filename। এতিয়া আমি ছফ্ট লিংকৰ কিছুমান উদাহৰণ লক্ষ্য কৰিম। ছফ্ট লিংক তৈয়াৰ কৰিবলৈ এই কমাণ্ডটো টাইপ কৰক ln স্পেচ -s স্পেচ example1 স্পেচ example-soft। এণ্টাৰ টিপক। এতিয়া inode নম্বৰ আৰু দুয়োটা ফাইলৰ তালিকা দেখুৱাবলৈ এই কমাণ্ডটো টাইপ কৰক ls স্পেচ -li স্পেচ example1 স্পেচ example-soft। এণ্টাৰ টিপক।
ইয়াত আমি দেখা পাও যে দুয়োটা ফাইলৰ inode নাম্বাৰ বেলেগ বেলেগ আৰু এক্সাম্পলছফ্ট হৈছে example1ৰ এটা সফ্ট লিংক গতিকে এই প্ৰশিক্ষণত আমি লিনাক্স ফাইল এট্ৰিবিউট যেনে এটা ফাইলৰ অনুমতি গৰাকী স্বত্ব আৰু গ্ৰুপ সলনি কৰাৰ বিষয়ে শিকিলো ইয়াৰ উপৰি আমি ফাইলৰ inode সফ্ট লিংক আৰু হাৰ্ড লিংকৰ বিষয়েও শিকিলো ইয়াতে আমাৰ প্ৰশিক্ষণৰ সামৰণি পৰিছে স্পোকেন টিউটৰিয়েল হৈছে টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংশ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ ICT এ সহায়তা আগবঢ়াইছে এই বিষয়ে তলৰ লিংকত বিস্তাৰিতভাৱে পোৱা যায় এই পাঠ আগবঢ়ালে পল্লৱ প্ৰাণ গোস্বামীয়ে আৰু এয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা যোগদানৰ বাবে ধন্যবাদ